বয়স হোৱাৰ সৈতেও যুৱ হৈ থকাৰ এক উপায় দ্য আৰ্ট অফ ষ্টেইং য়ং ৱাইল গ্ৰ'য়িং অল্ড জাপানত এটা বহুত ভাল কনচেপ্ট আছে আৰু সেয়া হৈছে তেওঁলোকৰ তাত অৱসৰ লোৱা বুলি কোনো সঠিক বা পাৰ্টিকুলাৰ ৱৰ্ড তেওঁলোকৰ নাথাকে মানে তেওঁলোকৰ তাত ৰিটায়াৰমেণ্ট সেই কনচেপ্টটো তেওঁলোকে ফ'ল' নকৰে আমাৰ তাত কি হয় যেতিয়া আমি 60 ইয়াৰ্ছ হৈ যাওঁ আমি জবৰ পৰা ৰিটায়াৰ হৈ যাওঁ আৰু লগে লগে আমি লাইফৰ পৰা ৰিটায়াৰমেণ্ট লৈ লওঁ মানে আমি কি কৰোঁ আমাৰ তাত এটা পাৰপ'জ আমাৰ জীৱনত উদ্দেশ্য এটা নোহোৱা হৈ পৰে আৰু আমি সকলোৱে ভাবোঁ যে এতিয়াতো অৱসৰ ল'লোঁ যেতিয়া এতিয়া ঘৰতে বহিব লাগে তেওঁলোকে জাষ্ট নৰ্মেলি অকণমান ওলাই যাব কেতিয়াবা পেপাৰ পঢ়িলে কেতিয়াবা ঘৰতে এনে শুই থাকিলে টিভি চালে তো তেওঁলোকৰ জীৱনৰ এটা উদ্দেশ্য নোহোৱা হৈ যায় বাট জাপানত সেইটো কনচেপ্ট একেবাৰেই বেলেগ তেওঁলোকে অৱসৰ যদিও তেওঁ জবৰ পৰা অৱসৰ হৈছে কিন্তু তেওঁলোকৰ এটা নতুন জীৱন তেওঁলোকে আৰম্ভ কৰে য'ত তেওঁলোকে নিজৰ উদ্দেশ্য কি তেওঁলোকে জানে আৰু তেওঁলোকে নিজৰ ভাল লগা কামবোৰ তেওঁলোকে কৰি গৈ থাকে কাৰণ জীৱনটো এটা অৰ্থপূৰ্ণ জীৱন বনাব চেষ্টা কৰে তেওঁলোকে নহলে কি হয় আমি যেতিয়া ৰিটায়াৰমেণ্ট হৈ আমি ঘৰত বহি যাওঁ তেন্তে আমাৰ বহুত বেমাৰ দেখা পাবলৈ ধৰে মানে মেইন কথাটোৱে হৈছে কি হৈছে আমাৰ মাজত যে আমি অৱসৰ বুলি ভাবিলে আমি একেবাৰে যিহেতু ঘৰত বহি যাওঁ আমাৰ জীৱনৰ উদ্দেশ্যটো হেৰাই যায় মানে সো তাৰ কাৰণে আমি আমাৰ উদ্দেশ্যটো বাছি লৈ সেই উদ্দেশ্যত কাম কৰি যাব লাগে আমি যি ভাল পায় আপুনি এনেকুৱা নহয় যে আপোনাৰ জীৱনটো ষ্টপ হৈ গৈছে বাট ভাবিব লাগে মোৰ এটা নতুন জীৱন ষ্টাৰ্ট হৈছে য'ত মোৰ কৰ্ম বা মোৰ কামৰ বুজা মোৰ তাত নাথাকে এতিয়া মই মোৰ কাৰণে জীয়াব পাৰিম সো আপোনালোকে যেতিয়া জীৱনটো অৰ্থপূৰ্ণ কৰিব চেষ্টা কৰে এটা উদ্দেশ্য থাকে ন বয়স মাথো এটি নাম্বাৰ মানে এটা সংখ্যা হৈ পৰে আৰু জীৱনটো আপোনালোকৰ কাৰণে এটি বহুত ভাল এটা কি ক'ম লাইফ বহুত হেপি হৈ পৰে যেতিয়া এটা লক্ষ্য আপোনাৰ তাত থাকে এতিয়া ৰাতিপুৱা উঠি মই কি কৰিম আজিৰ দিনটোত মই কি কৰিম মোৰ এইখিনি কাম আছে মই ভাল পোৱা আপুনি নাচিব যদি ইচ্ছা আপুনি নাচক আপুনি গান গাই ভাল পায় আপুনি গান গাওক ভিডিঅ' শ্বুট কৰক বেলেগে লাইক কমেণ্ট সেইটো কাৰণে নহয় নিজে ভাল পোৱা কাম কৰক যদি ক'ৰবাত গৈ ভাল পায় কাৰোবাৰ লগত কথা পাতি ভাল পায় কিবা লিখি ভাল পায় সেইবোৰ লিখক মানে যি কামেই আপোনাক সুখ কৰে বা আপোনাৰ জীৱনটোক অৰ্থপূৰ্ণ কৰি তোলে সেয়া কাম কৰিব ষ্টাৰ্ট কৰক গ্ৰ'য়িং অল্ড আৰু আমি ইকিগাই বুকৰ পৰা কিছুমান হেল্ডি টিপছ শিকি আছোঁ যিহেতু হেল্থ ডেফিনেশ্যনে হৈছে ডেট ছ'চিয়েল মেণ্টেল আৰু ফিজিকেল ৱেলবিং চ' আমি অকল ফিজিকেলি ফিট থাকিলেই নহ'ব অকল বেমাৰ ফ্ৰী হ'লেই যে আমি হেল্ডি সেয়া নহয় মেণ্টেলি ফিজিকেলি ছ'চিয়েলি আমি আমাৰ ছাৰাউণ্ডিং আমি সকলো ফালৰ পৰা আমি হেল্ডি হ'ব লাগিব তেতিয়াহে আচল আমি হেল্ডি হ'ম প্ৰকৃততে এজন হেল্ডি মানুহ হ'ম আৰু আজি জাপানীজবোৰৰ এই হেপী লাইফৰ চিক্ৰেট এইখন বুক ইকিগাইৰ কথা শ্বেয়াৰ কৰি আছোঁ আৰু আজি আমি শিকিম যে আমাৰ বয়স হ'লেও আমি কেনেকৈ সদায় নিজৰ মনটোক ডেকা কৰি ৰাখিব পাৰোঁ বা আমি কেনেকৈ সদায় সুখী লাইফ এটা জীয়াব